অঞ্জলি পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন মইনো আজি কি ৰান্ধিছোঁ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। মই ৰান্ধিবলৈ লৈছোঁ জীয়া গৰৈ মাছৰ লগত আমলখিৰ এখন আঞ্জা। কেনেদৰে ৰান্ধোঁ সেইখনলৈকে ভিডিঅ'টো চাই থাকিব। মাছকেইজনী আধা ভজা হ'ল, এনেদৰে মই এতিয়া কাঢ়ি ল'ম। এতিয়া সেই তেলখিনিতে মই আদা নহৰু এনেদৰে বাটি থৈছিলোঁ আগতে, এনেদৰে তেলত দি দিছোঁ। জোখমতে হালধি দিলোঁ, জোখমতে নিমখ দিলোঁ। ইয়াত এতিয়া মই আমলখিখিনি এনেদৰে দি দিছোঁ। আমলখিখিনি বইল কৰাৰ পাছত পিটিকি ল'লেই হ'ল। আৰু এইটো বনাবলৈ বিশেষ একো প্ৰয়োজন নাই, যিখিনি দেখাইছোঁ সেইখিনি দিলেই হ'ল। আৰু ভাজা হোৱাতে মই উতলাই ৰখা পানীখিনি এনেদৰে দি দিলোঁ। মই এতিয়া আধা ভজা মাছখিনি এনেদৰে দি দিম। আৰু এই আঞ্জাখনত মাছটো সদায় হাফ ফ্ৰাই কৰিব লাগে, তেতিয়া সোৱাদটো বেছি হয়। এয়া হৈ গ'ল আজি মোৰ আমলখি আৰু গৰৈ মাছৰ আঞ্জা। যিসকলে এনেদৰে ৰান্ধি খোৱা নাই সেইসকলে এনেদৰে ৰান্ধি খাবচোন, খাবলৈ খুবেই সোৱাদযুক্ত হয়।